ব্যক্তিত্বই যেতিয়া জীৱনক পৰিচয় কৰায়, জীৱনত পাবলৈ আৰু আন একো নাথাকে। প্ৰত্যেকগৰাকী ব্যক্তিৰ থাকে নিজস্ব ব্যক্তিত্ব গুণ। নৈতিক সংস্কাৰ, মানৱীয় প্ৰমূল্যবোধ এখন ঘৰৰ পৰা শিক্ষালৈ সংস্কাৰৰ মাধ্যমেৰে এটি জীৱন গঢ়ি উঠে। ক্ৰমান্বয়ে শৈক্ষিক জীৱনৰ মাধ্যমেদি আগবাঢ়ি গৈ জীৱন এটি লক্ষ্যত উপনীত হ'বলৈ এটি কৰ্মস্থলী বাছি লৈ কৰ্মসংস্থাপনৰ মাজেৰে জীৱনটোক আগবঢ়াই নিয়ে। তাৰ মাজেৰে সামাজিক কৰ্মব্যস্ততা আৰু দায়বদ্ধতাৰ মাজেৰে এনে কিছুমান ব্যক্তি আছে যিসকলে সমাজখনৰ সাহিত্য ভাষা শিল্পকলা সমাজ সংস্কৃতিৰ সৰ্বাংগীন উন্নতি সাধনৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈছে। তেনে কিছুমান ব্যক্তিৰ বিচাৰি উলিয়াই আমি তেখেতসকলৰ ব্যক্তিত্বৰ চিনাকি আমাৰ চেনেলৰ যোগেদি উপস্থাপন কৰিবলৈ আমি প্ৰয়াস কৰোঁ। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদাস আৰু আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি মোৰ সৈতে আছে তেনে এগৰাকী বিশেষ ব্যক্তি। ব্যক্তিগৰাকী কিয় বিশেষ সেই কথা আলোচনাৰ মাজেৰে জানিব পাৰিব। তেন্তে আহক আজি আমি আমাৰ অনুষ্ঠানত বিশেষ ব্যক্তিগৰাকীৰ সৈতে চিনাকি হৈছোঁ। আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ JNKD নিজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি লৈ। আপোনাৰ পৰিচয়টো যদি আপুনি সংক্ষিপ্ত ৰূপত দৰ্শকক দিয়ে বেছি ভাল হ'ব। নমস্কাৰ, মই পোনপ্ৰথমে JNKD সকলোলৈকে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মোৰ নাম নীলমণি বৰা। মই প্ৰধানত সাংবাদিকতা কৰোঁ আৰু সাংবাদিক হিচাপে প্ৰথম মোৰ চিনাকি সকলোৱে চিনি পায়। সুদীৰ্ঘ বছৰ এই বৃত্তিটোৰ লগত মই জড়িত হৈ আছোঁ। লগতে আৰু বিভিন্ন সামাজিক কাম কাজৰ লগত সাংস্কৃতিক কাম কাজৰ লগতো মই জড়িত থাকোঁ। বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কেতিয়াবা দায়িত্ব লৈও থাকিবলগীয়া হয়। এই বিষয়লৈকে আমি কথা পাতিম, যিহেতুকে এটা দীঘলীয়া সময়লৈ আমি কথা পাতিম আৰু আপোনাৰ জীৱন যাত্ৰা কেনেদৰে আগবাঢ়ি গৈছে সেই বিষয়ে আমি আমাৰ দৰ্শকক কিছু তথ্য দিবলৈ যত্ন কৰিম। আপোনাৰ জীৱনৰ এই কৰ্মময় যাত্ৰা পথত আপোনাৰ অনুভৱ উপলব্ধিয়ে যদি আমাৰ সমাজৰ কিছু ব্যক্তিকো অনুপ্ৰাণিত কৰে, আমি ভাবোঁ আমাৰ অনুষ্ঠানটোৰ সাৰ্থকতা সেইখিনিয়ে। যোৰহাট বুলি ক'লে সাংস্কৃতিক নগৰী, যোৰহাট বুলি ক'লে শিক্ষাৰ ক্ষেত্ৰত উচ্চ মানদণ্ড ধৰি ৰাখিব পৰা এক ইতিহাস প্ৰসিদ্ধ আৰু গৌৰৱান্বিত কৰা এইখন জিলা অসমৰ ভিতৰত শৈক্ষিক ক্ষেত্ৰত। আপোনালোকে সেইখন যোৰহাট জিলাতেই জন্মগ্ৰহণ কৰি তাৰেই শিক্ষা সংস্কৃতি লৈ আপোনালোকে জীৱনৰ কৰ্মময় যাত্ৰাপথ আৰম্ভ কৰিছে। আপোনালোকৰ পাৰিবাৰিক যিটো সংস্কাৰ আৰু শিক্ষা আপোনালোকৰ শৈশৱত কেনেকুৱাকৈ আপোনালোকৰ মা দেউতাই আগবঢ়াই লৈছিল আৰু আপোনালোকে কেনেদৰে সেই বস্তুটোক নিজৰ জীৱনলৈকে আনিবলৈ চেষ্টা কৰিলে, সেই সময়ত কেনেকুৱা আছিল পৰিৱেশ? আমাৰ শৈশৱত আমাৰ মা দেউতা সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট জড়িত আছিলে আৰু তাৰ অনুপ্ৰেৰণাতেই সেইটো হয়তো তেজতেই আছে। সেইমতে আমিও সেই আদৰ্শ আৰু সেই পৰিৱেশৰ মাজতে ডাঙৰ হৈছোঁ। মোৰ গাঁৱত বিশেষকৈ গণশিল্পী মঘাই ওজাৰ জন্ম গাঁও। মঘাই ওজা? হয়, মঘাই ওজা বিশ্ববিখ্যাত এজন গণশিল্পী, সকলোৱে জানে। সেইখন গাঁও তেতিয়াই আমি শৈশৱতে তাৰ আগতেই সাংস্কৃতিক এটা পৰিৱেশৰ গাঁও। ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুৰাভ ভাৰতীৰ দৰে বৰেণ্য ব্যক্তিসকলৰ আমি শৈশৱতে আমাৰ গাঁৱত পদাৰ্পণ আমি দেখিছিলোঁ। তেতিয়াৰ পৰা আমাৰ মনত অলপ তেখেতসকলৰ কোনবিলাক দিশে আপোনাক শৈশৱতে আকৰ্ষিত কৰিছে? তেখেতসকলক কথাটো এনেকুৱা, আকৰ্ষিত কৰিছে বুলি কথা নহয়, তেখেতসকলৰ কাৰণে এটা বিশেষ দিশ বাছি দিবলগীয়া নাই। সুধাকণ্ঠদেৱৰ কোনোবা এটা দিশ যদি সোধা যায় যে কোনটো শ্ৰেষ্ঠ, তেওঁ কোনো শ্ৰেষ্ঠ বুলি কথা নাই, তেওঁ সকলোৱে শ্ৰেষ্ঠ সৰ্বদিশতে। গতিকে কোনটো দিশেৰে এতিয়া কৰিছে বুলি ক'বলৈ অকণমান দিগদাৰ হয়। তাৰমানে চাৰিওফালৰ পৰা তেখেতৰ প্ৰতিটো কৰ্ম প্ৰতিটো সৃষ্টিয়ে সকলোখিনি শ্ৰেষ্ঠ। তেওঁতো এটা বাছি দিব নোৱাৰি শ্ৰেষ্ঠ বুলি। আৰু শৈশৱত যেতিয়া তেনেধৰণৰ মহান মনীষীসকলৰ সান্নিধ্য পায়, সেয়া জীৱনটোক বহুত প্ৰকাৰে সলনি কৰে বুলি আমি ক'ব পাৰিম। আৰু কেনেদৰে কৰিলে আপোনাৰ? নহয়, আমি সান্নিধ্য পোৱা নাই। আমাৰ শৈশৱত আমি যিখন LP স্কুলত পঢ়িছিলোঁ, প্ৰাথমিক বিদ্যালয়, সেইখন মঘাই ওজাৰ ঘৰৰ কাষতে আছিলে। গতিকে আমি তাত স্কুলত পঢ়োঁতে দেখোঁ কেতিয়াবা এখন বগা এম্বেচাদৰ
ক'লা এম্বেচাডৰ আহি তেওঁ ঘৰৰ ওচৰত ৰয়হি। আমি দেখোঁ যে তাত কোন আহিছে, যে ভূপেন হাজৰিকা আহিছে। বা তেওঁৰ লগত কোনোবা আহিছে বা বিষ্ণুৰাভাও আহিছে, এনেকুৱা ধৰণৰ কথাবিলাক শুনাওঁ। আমি দেখিবলৈ নাপাওঁ। আমি গাড়ীখন মানে সেই সময়ত 1975-76 সময়ছোৱাত আমি শৈশৱৰ মানে সেই সময়ছোৱাত মানে এখন গাড়ী দেখাটো গাঁৱত মানে বিৰাট ডাঙৰ কথা আছিলে। গাড়ীখনৰ পেট্ৰলৰ গন্ধ লওঁ আমি, ধূলি পৰি থকা গাড়ীখনত আমি এনেকে আকৌ কিবা কিবি সেইবিলাকহে কৰিছিলোঁ। কিন্তু সেই সময়ত বহুত কথা যে ভূপেন হাজৰিকা বহুতে চিনিয়ে নাপাইছিল। ভূপেন হাজৰিকা হিচাপে হয়। তাৰমানে সেই সময়ত কি যে যাৰ ঘৰত ৰেডিঅ' আছিলে, ৰেডিঅ' থকা মানুহবিলাকে ধৰক এই ভূপেন হাজৰিকাক জানে, মাতটো শুনিছিল, গান শুনিছিল। কিন্তু সেই সময়ত মোৰ গাঁওখনত ৰেডিঅ' বোধ হয় এঘৰ বা দুঘৰ মানুহৰ ঘৰতেই আছিলে। আমাৰ ঘৰত এটা ৰেডিঅ' আছিলে। তেতিয়া ভূপেন হাজৰিকাৰ ইমানবিলাক গানো ওলোৱা নাছিলে, কিন্তু যিকেইটা গানে ওলাইছে আৰু আমি শুনো যে, শুনি পেলাই আমি যে ভূপেন হাজৰিকা আহিছে সেই এটা কথাই। সান্নিধ্যলৈ কিন্তু আহিবলৈ সুবিধা কোনো নাই। ডাঙৰ মানুহ আহিছে, ডাঙৰ মানুহ ভাল লাগিছে, লগ ধৰিলে কিবা কথা পাতিলে গুচি গ'ল। আপোনাৰ শিক্ষা জীৱন, শিক্ষা জীৱনৰ কোনটো দিশে বেছিকৈ আপোনাক সহায় কৰিলে আজিৰ নীলমণি বৰা হ'বলৈ? শিক্ষা জীৱনত মোৰ আমি যিবিলাক পঢ়া শুনা কৰিছিলোঁ সেই সময়ত আমি কিছু লুকাই চুৰকৈ ঘৰৰ গালি শপনি শুনি আমি বাহিৰা কিতাপ পঢ়িছিলোঁ। মোৰ ঘৰত বাতৰি কাকত কিন্তু খুব সৰুৰ পৰাই পঢ়িবলৈ সুবিধা পাইছিলোঁ। আৰু প্ৰান্তিক আলোচনীখন ওলোৱাৰ দিনাৰ পৰাই আমাৰ ঘৰত আছিলে। তাৰপিছতে আমি যেতিয়া হাইস্কুলত আছোঁ তেতিয়া আমি কেইজনমান মানুহ, এজন মই, আমাৰ আৰু দুজনমান সাংবাদিক আছে, নামকেইটা বাৰু নকওঁ। সেই সময়তে মানে মৌচাক ওলাইছে। মৌচাকখনৰ প্ৰথম জন্মদাতা হেৰিটোৰ পৰাই আমি জড়িত। সেইবিলাকে আমাক বহুত প্ৰভাৱান্বিত কৰিলে আৰু সেইকাৰণে সাংবাদিকতা পথটো অৱশেষত বাছি ল'বলগীয়া হ'ল। এইটো আপোনাৰ নিজৰ পচন্দ আছিল বা কাৰোবাৰ প্ৰতি অনুপ্ৰাণিত হৈ গ্ৰহণ কৰিলে? নহয়, এইটো মোৰ নিজা পচন্দ। এনেকুৱা মোৰ দেউতাৰ যিটো ডিপাৰ্টমেণ্টৰ বিভাগত চাকৰি কৰিছিলে, সেইটো এটা CTO, তেতিয়া চেণ্ট্ৰেল টেলিগ্ৰাফ অফিচ আছিলে। তাতে এটা প্ৰেছ ৰুম আছিলে। সেই সময়ত সাংবাদিকসকলে সেই ৰুমটোত গৈ নিউজবিলাক টেলেক্স কৰে। টেলেক্স বুলি এটা মেচিন আছিলে, ফেক্স আছিলে, ফেক্স নাই তেতিয়া টেলেক্স আছিলে। টেলেক্স কৰে, টাইপ কৰি ডাইৰেক্ট পঠিয়াই দিয়া, এনেকুৱা এটা হেৰি আছিলে। যোৰহাটৰ ডাঙৰ ডাঙৰ সাংবাদিকসকল তালৈ যায় সেই সময়ত। দেউতাৰ অফিচত কেতিয়াবা গ'লে দেখোঁ, দেউতাই কয় এইবিলাক সাংবাদিকৰ দৰে মানুহ হ'ব লাগে, অমুক সাংবাদিক ইমান চোকা, অমুক সাংবাদিক ইমান চোকা, এনেকুৱা কৈ থাকে। সেইবিলাক শুনি থাকোঁ নহয়। আৰু সেই সময়ত বাতৰি কাকত পঢ়া আৰু মৌচাক, বিভিন্ন আলোচনী, প্ৰান্তিক এইবিলাক পঢ়া, সেইবিলাকৰ পৰা এটা মানে মেছেজ পাই থাকোঁ যে মই এনেকুৱা কৰিব লাগে। সেই সময়তে মানে কি হৈছে, বিভিন্ন প্ৰতিযোগিতামূলক লিখনি প্ৰতিযোগিতাবিলাকত অসমৰ বিভিন্ন ঠাইত মানে পুৰস্কাৰ পাইছিলোঁ। সেইবিলাকৰ পৰা অনুপ্ৰাণিত হৈ লিখাটো থাকিয়ে গ'ল আৰু অংশগ্ৰহণ কৰি ভাল পাইছিলোঁ আৰু পুৰস্কাৰ পাইছিলোঁ বহুত। সেয়াই আপোনাক অনুপ্ৰাণিত কৰে। যিহেতুকে এই কথাটো ওলাইছে যে সাংবাদিকতা আজিৰ পৰা 10 বছৰ আগৰ কথা যদি কওঁ আৰু 10 বছৰ বৰ্তমান সময়লৈকে যদি কওঁ, কেনেকুৱা এটা পৰিৱৰ্তন আপুনি দেখিছে? পৰিৱৰ্তনটোতো 10 বছৰ আগৰ নহয়, তাৰো আগৰ পৰা পৰিৱৰ্তন হৈছে। সাংবাদিকতাৰ পৰিৱৰ্তনটো বৰ সাংঘাতিক ধৰণে হৈছে। যদি কিছু কথা এই মুহূৰ্তত আমাৰ দৰ্শকৰ কাৰণে, কিছু কথা মানে এনেকুৱা, মানে যেতিয়া বাতৰি কাকতৰ সাংবাদিক, মই এতিয়ালৈকে বাতৰি কাকতৰে সাংবাদিক। কোনখন পেপাৰত? মই দি হিলছ টাইমছ বুলি এখন ইংলিছ ডেইলি কাকতৰ মই এছ'চিয়েট এডিটৰ হিচাপে কাম কৰি আছোঁ গুৱাহাটীত। এই যে ইলেক্ট্ৰনিক মাধ্যমবিলাক আহিল, তেতিয়া পৰিৱৰ্তনটো স্বাভাৱিক। মানুহে বাতৰি কাকতত লিখাতকৈ কেমেৰা সন্মুখত কথা কৈ ভাল পোৱা হ'ল। সেইকাৰণে কেমেৰা থকা যিসকল সাংবাদিক বা যিবিলাক নিউজ চেনেল পৰ্টেলৰ যিবিলাক সাংবাদিক, সেইসকলৰ প্ৰতি এটা আকৰ্ষিত এইকাৰণেই হ'ল যে মই আজি যি কৈছোঁ সেয়া ৰাইজে ডাইৰেক্ট দেখিব পাইছে। আৰু বাতৰি কাকতত কোনোবাই লিখি দিলেহে সেইটো পিছদিনা পায়। ইলেক্ট্ৰনিক মিডিয়া, ছেটেলাইট হওক অথবা ৱেব পৰ্টেল হওক, ইয়াৰ প্ৰভাৱে প্ৰিণ্ট মিডিয়াৰ
বাতৰি সম্প্ৰচাৰ তথা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত বা বাতৰিখন আমাৰ জনগণৰ মাজত লৈ যাবত কিবা অলপ হ'লেও স্থবিৰতা আনিছে নেকি? নহয়, বস্তুটো তেনেকুৱা নহয় কথাটো। স্থবিৰতাটো নাই অনা। তাৰমানে মই যিখন কাকতত মই চলাওঁ, কাম কৰোঁ, বৰ ভয় নপৰা ফোন আহে আমালৈ। তাৰমানে আজিকালি অনলাইন এডিশ্যন হৈ গ'ল বাতৰিকাকতবিলাকৰ। অনলাইন এডিশ্যন হোৱাৰ লগে লগে এনেকুৱা হয় যে নিমিষতে বিভিন্ন দেশত আমাৰ ভাৰতীয় মানুহ আছে, অসমীয়া মানুহ আছে, তেওঁলোকে আমালৈ মেছেজ কৰি দিয়ে যে আপোনাৰ নিউজটো ভাল পাব বা কেনেকুৱা এনেকুৱা কথা। গতিকে সেইটো প্ৰভাৱ নাই। কিন্তু মাৰ্কেটত কিছু বাতৰিকাকতৰ প্ৰচলনৰ সংখ্যা কমিছে যদিও কিন্তু অনলাইন এডিশ্যনে আমাক মানে বহুত ওপৰলৈ লৈ গৈছে। সেইটো এটা প্লাছ পইণ্ট। আৰু দ্বিতীয়তে হৈছে কি, আমাক দেখোন সকলোৱে মন্ত্ৰী মুদাগৰ MLA কৈছে আপোনাৰ পেপাৰখনত নিউজ এটা দি দিয়কচোন, ৰিকুৱেষ্ট আহে। কাৰণ আমি এখন ইংলিছ পেপাৰত কৰোঁ। গতিকে ইংলিছ পেপাৰখনত এটা নিউজ ওলালে তেওঁলোকে সেইটো বাহিৰলৈ পঠিয়াব পাৰে, সুবিধা। ছাপ'জ এটা বাতৰি ধৰক আমি দেখিছোঁ জল জীৱন মিছনৰ ওপৰত, বিৰোধী লিখিছোঁ বা সমৰ্থন কৰিয়ে লিখিছোঁ, যিয়ে নিলিখো কিয় সেইটো দিল্লীৱালাসকলে মানে বা চেণ্ট্ৰেলৰ সকলে পঢ়িব পাৰিছে। তো অসমীয়াত লিখা কাকতখনে বা অসমীয়া এটা চেনেলে বনোৱা বস্তুটো কোনোবাই তেওঁলোকক ট্ৰেঞ্চলেট কৰি দিব লাগে, তেতিয়াহে বুজি পায়। সেই ক্ষেত্ৰত এটা বহুত গুৰুত্বপূৰ্ণ আছে, বিশেষকৈ ইংৰাজী দৈনিক কাকতত। দেখোঁ আমাৰ বিভিন্ন ৰিকুৱেষ্ট আহে আৰু কেতিয়াবা কিছুমান লিখাই ইমান বেছি প্ৰভাৱ পেলায় আমাৰ কেতিয়াবা অলপ বিপদেই হোৱা নিচিনা লাগে। গতিকে কোনো ক্ষেত্ৰতে বিশেষ সংবাদ বস্তুটো প্ৰিণ্টেই হওক বা ইলেক্ট্ৰনিকেই হওক মানে প্ৰভাৱমুক্ত নহয়, মানে প্ৰভাৱ পুৰা মানে সকলোৰে আছে। আপুনি অলপ আগতে এটা শব্দ কৈছে যে কিছুমান বাতৰি প্ৰচাৰ কৰাৰ পিছত আমাৰ জীৱনলৈ অলপ সংকট, সেইবিলাক আহি থাকে। তাৰমানে কি হয়, এতিয়া এই যে আপুনি ধৰক এতিয়া এইটো চেনেলত আপুনি উলিয়ালে, এই ওলাই গ'ল আৰু মুচিব নোৱাৰে। আৰু যিজনৰ কথা ওলালে তেওঁ কোনোবাই খবৰ দিলে যে আমুক চেনেলটোত তোমাৰ বাতৰি ওলাইছে, চাওঁ, কিন্তু দেখুৱাব নোৱাৰে। কিন্তু বাতৰি কাকতখনত যেতিয়া নিউজ ওলায় তেওঁ বছৰ ধৰি চাই থাকিব পাৰে না। এক বছৰৰ পিছতো তেওঁক মানে সুধিব পাৰে বা তেওঁলৈ কোৰ্টৰ নটিচ আহিব পাৰে। সেইটো এজ এ ডকুমেণ্ট হিচাপে সেইটো ক্ষেত্ৰত আমি থলো। আজি মোৰ অতিথি নীলমণি বৰা, তেখেত এখন বাতৰি কাকতৰ এছ'চিয়েট সম্পাদক হিচাপে কাম কৰিছে, যিখনে কথা আপোনালোকে ইতিমধ্যে শুনিছে। ইয়াৰ উপৰিও তেখেতে কিন্তু সাংবাদিকতা এক প্ৰকাৰ সেৱা, আৰু সেৱাৰ লগত সামাজিক দায়বদ্ধতাও পালন কৰি গৈ আছে। বৃত্তিৰ লগতে সামাজিক দায়বদ্ধতা, এই সমাজখনৰ কোনটো দিশত আপুনি বেছিকৈ নিজক প্ৰতিফলন ঘটাবলৈ প্ৰয়াস কৰিছে? মই এতিয়া আৰু প্ৰতিফলন নতুনকৈ ঘটোৱাৰ কথা নাই, যিবিলাক ইতিমধ্যে হৈ গ'ল। কথা হৈছে কি যে নতুন প্ৰজন্মটো ভয়ংকৰ ৰূপত স্খলন হৈছে। কোন দিশত যদি সকলো দিশত এতিয়া নতুন প্ৰজন্মৰ মানে শেহতীয়াকৈ আমি দেখা পাইছোঁ, মই মানে এইটো ভাগ কৰি দিব বিচৰা নাই, সকলো ক্ষেত্ৰতে এটা স্খলন হৈছে। কিছু ক্ষেত্ৰত অলপ কম, কিছু ক্ষেত্ৰত অলপ বেছি, সেইটোৱে কথা। আৰু সেইটো মানে প্ৰভাৱ পৰিছে আধুনিক যুৱ প্ৰজন্মৰ এই স্খলনতাই আমাৰ মোবাইল সংস্কৃতিৰ পৰা বেছি হৈছে। আমাৰ সমাজখনৰ ভৱিষ্যতত কিবা বেয়াকৈ, ভৱিষ্যত বুলি কথা নাই, এতিয়াই পৰি গ'ল আৰু এতিয়া ভৱিষ্যতে কি হ'ব পাৰে তাৰ ৰিজাল্টটো চবেই জানে। আমি এতিয়া মোৰ ল'ৰাটোৱে ৰাতি 2 বজালৈকে মোবাইল চাই, মই তাক বাধা দিব পৰা নাই। মোবাইলটো যদি চাবলৈ নাপায় পিছদিনা স্কুল নাযাওঁ বুলি কৈ দিয়ে, সেইটোতো আমি ৰোধ কৰিব পৰা নাই। ৰোধ কৰাৰ কিবা উপায় আছে? ওলাব পৰা উপায় মানে কি আছে, এতিয়া গোটেই চিষ্টেমটোৱেই সলনি কৰি দিব লাগিব। সেইটো সম্ভৱ হ'ব জানো? সেইটো সম্ভৱ নহয়। সেইকাৰণে ভৱিষ্যতৰ কথা আৰু ভাবি লাভ নাই। আমিতো নভবাই হ'লো ভৱিষ্যতৰ কথা, আমাৰ দিনকেইটা পাৰ হৈ গ'লে। কিন্তু যুৱ প্ৰজন্মৰ সমাজ ব্যৱস্থাক ধৰি ৰাখিবৰ কাৰণেতো চিন্তা কৰিব লাগিব। যিসকলে চিন্তা কৰে সেইসকলে যিখিনি পৰামৰ্শ আগবঢ়ায় সেইখিনি কোনেও নুশুনে, নামানে। সেইটোৱেই মানে সকলোকে সেইটোৱেইটো মেইন কথা। বেয়া দিশ।
যিটোৰ কাৰণে আমি আগবাঢ়িব পৰা নাই। চৰকাৰী লেভেলতো যদি কয় গুৰুত্ব নাই। চৰকাৰী অসমত ড্ৰাগছৰ প্ৰচলনটো এটা সময়ত চৰকাৰে যথেষ্ট কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু মানুহে সমালোচনা কৰিলে। মই যদি সেইটো কৰোঁ, মোকটোতো মানুহেতো এটেকেই কৰিব। চৰকাৰক সমালোচনা কৰিলে আমাক দেখোনতো এটেক কৰি দিব। নিশ্চিতভাৱে, যিহেতুকে চৰকাৰ ইমান শক্তিশালী হোৱাৰ পিছতো তাত নিয়ন্ত্ৰণ লগাব পৰা নাই। সেইটো কথা মানে সেইবিলাক দিশ বৰ চিন্তনীয় দিশ, কাৰণ যুৱ প্ৰজন্মৰ এই স্খলনে আমাৰ সমাজখনৰ ভৱিষ্যত কোন দিশে লৈ যাব সেই কথা কিন্তু আমি প্ৰত্যেকে অনুমান কৰিব পাৰিছো। এখেতে কোৱাৰ দৰে যে ভৱিষ্যত কি হ'ব সেই কথা আমি প্ৰত্যেকে জানিব পাৰিছো। তাৰ মাজতে কিন্তু এতিয়াও অভিভাৱকসকল যদি নিজৰ সন্তানৰ প্ৰতি সৰুৰে পৰা অলপ কঠোৰ হয় আৰু তেখেতসকলক যদি মোবাইল সংস্কৃতিৰ পৰা অথবা চৰিত্ৰক অৱনমিত কৰিব পৰা যিবিলাক দিশ, সেইবিলাক দিশৰ পৰা, মাদক দ্ৰব্যৰ পৰা তেওঁলোকৰ প্ৰতি যেন অভিভাৱকে সদায় এটা চকু ৰাখে। স্কুললৈ গৈছে, কি কৰিছে, কাৰ লগত গৈছে, কিমান সময় গৈছে, কিমান সময়ত আহিব লগা আছিল, আৰু ঘৰত কোনটো পৰিৱেশত তেওঁ আছে, কিমান সময় কিতাপ পঢ়িছে নে পঢ়া নাই, নে মোবাইলৰ লগত তেওঁ লাগি আছে বা অন্য কিবা কাম তেওঁ কৰি আছে, সৃষ্টিশীলতা গুণ তেওঁৰ মাজত কিমানখিনি, এই সকলোবিলাক দিশ কিন্তু চকু দিলে নালাগে সমাজৰ কথা নকওঁ, দেশৰ কথা নকওঁ, ঘৰ পৰিয়ালটোত সুখে শান্তিতে থাকিব পৰাকৈ এটা পৰিৱেশ নিশ্চয়কৈ গঢ়ি উঠিব, এইটোকে আমি আশা কৰোঁ। কিছুদিন পূৰ্বত আপোনালোকে এটা একক প্ৰচেষ্টাৰে সত্ৰীয়া সংস্কৃতি বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ আৰু আটাইতকৈ বিশেষকৈ শংকৰ মাধৱ যোজনাগুৰু তেখেতসকলৰ এই যিটো আমাৰ সৰ্ববৃহৎ অসমীয়া জাতিটোক ঐক্যবদ্ধ কৰি ধৰি ৰাখিবলৈ সুবৃহৎ অসমৰ প্ৰত্যেকগৰাকী জাতি, বৰ্ণ, ধৰ্ম, পক্ষ, পন্থ, বৰ্গ নিৰ্বিশেষে লোকসংগ্ৰহ হেতু গীত, নৃত্য, নাট, ভাওনা আদি সৃষ্টি কৰিছিল। আৰু ইয়াত এটি আমি শৈক্ষিক মৰ্যাদা দিবৰ কাৰণে কিছু ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে। আপোনালোকেও তেনেকুৱা এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, যিটো হৈছে সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ। যেন তেওঁলোকৰ আমি যিটো আজি পাঠ্যক্ৰমৰ মাজেৰে BA পাছ কৰিছো, MA পাছ কৰিছো, আৰু ঠিক একেধৰণে যদি এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছৰ ক্ষেত্ৰত আমি গুৰুজনাৰ সংস্কৃতি চৰ্চা কৰোঁ, কৰিলে কি লাভ হ'ব, কি হ'ব, আগলৈ যাই কি হ'ব, কিবা হ'বনে নহ'ব, এনেধৰণৰ বহুতখিনি প্ৰশ্ন জড়িত আছিল। কিন্তু যেতিয়া পৰীক্ষা পৰিষদ, গৱেষণা পৰিষদ গঠন কৰি পৰীক্ষা দিয়াৰ ব্যৱস্থা হ'ল, নিশ্চয়কৈ জীৱিকাৰো এটা পথ মুকলি হ'ব। আপোনালোকৰ লক্ষ্য উদ্দেশ্য কি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ গঠনৰ? জীৱিকাতকৈও প্ৰথম হৈছে গুৰুজনাৰ যি মহান সৃষ্টি, আজি যি সংস্কৃতিয়ে আজি অসমীয়া জাতিটোক আজিলৈকে ধৰি ৰাখিছে, ভৱিষ্যতেও ধৰি ৰাখিব। পৰিচয়টো আৰু বেলেগ নাই, গুৰুজনাৰ বাহিৰে অসমৰ একো পৰিচয় নাই, যোনে যিমান নকৰক লাগিলে। গতিকে আমি বিভিন্ন জেগাত ঘূৰি ফুৰোঁতে মই বিশেষকে দেখোঁ যে এই সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ বহুত ইচ্ছা আছে মানুহৰ। বহুত লোকৰ দেখোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক এই সংস্কৃতিটো দিব বিচাৰে, জ্ঞানটো দিব বিচাৰে, পৰিৱেশ নাই। ক'ৰবাত আছে যে তেওঁলোকে কিছু সুবিধাৰ পৰা বঞ্চিত হৈ আছে। যেনেকে মই এবাৰ শিলচৰত গৈছিলোঁ, শিলচৰৰ বিভিন্ন জেগা ফুৰিলোঁ, অসমীয়া মানুহৰ জেগাত গৈছিলোঁ। তেওঁলোকক ক'লোঁ যে আপোনালোকে অসমীয়া ভাষাটো কিয় নাজানে? বোলে আমি অসমীয়া ভাষা নজনা অন্য কাৰণ নাই, বা শিলচৰৰ যিখিনি বঙালী মানুহ তেওঁলোকে অসমীয়া ভাষা নজনাৰ কাৰণটো হৈছে কি, তাত কোনোবা যদি অসমীয়া ভাষাৰ শিক্ষক তালৈ ট্ৰেন্সফাৰ কৰে, তেওঁ এমাহ দুমাহৰ ভিতৰতে ট্ৰেন্সফাৰ লৈ ইয়ালৈ গুচি আহে আকৌ। তাত কোনে শিকাব? আমাৰ মানুহ গৈ তাত মানে নোৱাৰে, কোনো চাকৰিটো নকৰি তাত চিধাই গুচি আহে। তেওঁলোকে ভাষাটো শিকাব, মানে অসমীয়া ভাষাটো শিকাব তেওঁলোক বঞ্চিত হৈ গ'ল। তেওঁলোকে অসমীয়া মানুহবিলাকে তাত এতিয়া বঙালী আৰু অসমীয়া মিক্স ভাষা কয়। গতিকে আমিও দেখিলোঁ যে এই সত্ৰীয়া ক্ষেত্ৰতো বিভিন্ন জেগাত বিভিন্ন মানুহে দেখোঁ, কোনোবাখন গাঁৱত কোনোবা জেগাত গৈছোঁ, তাত এই বস্তু নাই। আমি কেইজনমান অসমৰ বিভিন্ন জেগাৰ মানে এনেকুৱা সত্ৰীয়া সংস্কৃতি সাধক বিদগ্ধ পণ্ডিত কিছুমানৰ লগত আলোচনা কৰি আমি চিন্তা কৰিলোঁ যে আমি যদি আমাৰ লগত জড়িত কৰি এখন সত্ৰীয়া সংস্কৃতি চৰ্চাত আৰু গৱেষণা হিচাপত এখন পৰিষদ গঠন কৰি যদি এইটোত আগবঢ়াই দিব পাৰোঁ বা অলপ সহযোগ কৰিব পাৰোঁ, বা যিখিনি বঞ্চিত তেওঁলোকক উলিয়াই আনি যদি আমি কিবা এটা কৰিব পাৰোঁ, তেওঁলোকৰ যে পচন্দ ইচ্ছা আছে, সুবিধা পোৱা নাই, সেই উদ্দেশ্যে আমি গোটেই সকলৰ লগত অসমৰ বিভিন্ন ঠাই এনেকুৱা পণ্ডিতসকলৰ লগত বৰবায়ন, বায়ন, এইসকল শিক্ষক যিসকল সত্ৰীয়া সংগীতৰ সাধক শিক্ষক
তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। তেওঁলোকে আমাক পৰামৰ্শ দিলে যে এইটো খুব ভাল কথা হ'ব। আপোনালোকৰ লগত যদি আপোনালোকে পৰিচালনা কৰিব পাৰে এই বিষয়টো, তেতিয়াহ'লে আমাৰ কাৰণে খুব ভাল হ'ব, আমি আগবাঢ়ি যোৱাত সহায় হ'ব। ইতিমধ্যে অসমৰ বিভিন্ন স্কুলবিলাক আছে, তেওঁলোকে শিক্ষা দি আছে, তেওঁলোকৰ মানে একাডেমিক চিষ্টেমটো নাই। আমি তেতিয়া হায়াৰ ছেকেণ্ডেৰী কাউন্সিল, স্কুল বোৰ্ড, গুৱাহাটী ডাইৰেক্টৰ অফিচ ছেকেণ্ডেৰী স্কুলৰ, মই সেইবিলাকৰ লগতো কথা আলোচনা কৰিলোঁ। তেওঁলোকে ক'লে যে আমি এনেকুৱা ধৰণৰ এফিলিয়েশ্যন দিওঁ, আপোনালোকে দিয়ক। আমি দিছোঁ ইতিমধ্যে, আৰু আমি যোৱা জুন মাহত এইটো গঠন কৰিলোঁ, পৰিষদটো ৰেজিষ্টাৰ কৰিলোঁ, আৰু বাকীখিনি আমি ইতিমধ্যে ইউনিভাৰ্চিটিৰ পৰাও এপ্লিকেশ্যন পোৱাৰ দিশত কাম চলি আছে। আৰু 2খন বোৰ্ড, হায়াৰ ছেকেণ্ডেৰী আৰু ছেকেণ্ডেৰী বোৰ্ডৰ লগত আমাৰ কথা বতৰাবিলাক চলিছে। তেওঁলোকে যিবিলাক আমাৰ পৰা বিচাৰিছে ক্ৰাইটেৰিয়া, আমি এইবিলাক তথ্য অলপ দিছোঁ ইতিমধ্যে, সেইখিনি হোৱাৰ পথত। আৰু ইতিমধ্যে এই মুহূৰ্তলৈকে আমাৰ সেই কথাবিলাক, এক্টিভিটিবিলাক দেখি প্ৰায় 50খনৰো অধিক অসমৰ বিভিন্ন ঠাই স্কুল আমাৰ লগত আহিছে। অসমৰ বাহিৰৰ ক'ত ক'ত? অসমৰ বাহিৰতে শ্বিলঙত হৈছে, অৰুণাচলত হৈছে, ইটানগৰ হৈছে, নামচাইত হৈছে। ভিতৰত এইফালে অলপতে আমি ডিমা হাছাওত কৰি আহিছোঁ। তেওঁলোকৰ মাজত যোৱা গৈছে, সত্ৰীয়া সংস্কৃতিটোৰ বিষয়ে তেখেতসকলৰ লগত কথা পতা গৈছে। এতিয়া তেওঁলোকৰ এখন বিদ্যালয় মহাবিদ্যালয় খুলি তেওঁলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিছে। ইয়াত আমাৰ জটিলতা কোনখিনি ক্ষেত্ৰত আছে, বা আমি তেওঁলোকক এইখিনি বস্তু দিবলৈ কিমানখিনি সমৰ্থ হ'ম, কেনেদৰে আমি তাৰ পৰা এশ আগবাঢ়িছোঁ? নহয়, তাৰমানে আমাৰ বস্তুটো এনেকুৱা, তেওঁলোকে এতিয়া আৰম্ভ কৰিছে, তেওঁলোকৰ যদি এজন উপযুক্ত শিক্ষক নাই, আমি নিয়োগ কৰিছোঁ। তেওঁলোকে যিবিলাক পৰীক্ষা হয়, আমি পৰীক্ষা ল'বৰ কাৰণে আমাৰ এক্সপাৰ্ট আমি পঠাওঁ। আটাইতকৈ ডাঙৰ কথা হৈছে সত্ৰীয়া স্কুলত পঢ়িও এটা গ্ৰেজুৱেশ্যন ল'ব পাৰে। সত্ৰীয়া বিভাগত গ্ৰেজুৱেশ্যন নাই, এইটো একাডেমিক চিষ্টেম ছেম। কিমান বছৰৰ পাঠ্যক্ৰম? 7 বছৰৰ পাঠ্যক্ৰম। আৰু 7 বছৰৰ পাঠ্যক্ৰমৰ পিছত আৰু অধিক কিবা? আৰু অধিক আছে। তাৰপিছত সেইটো হায়াৰ ছেকেণ্ডেৰী সেইটো গ'লতো, তাৰপিছত মেট্ৰিক আহিলে, হায়াৰ ছেকেণ্ডেৰী আহিলে, তাৰপিছত তেওঁ কোনোবা ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন, সেইটো ইউনিভাৰ্চিটিত। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা, ইতিমধ্যে আমি যেনেকৈ এইবাৰ মানে স্কুলৰ শিক্ষা বিভাগেতো এইটো সত্ৰীয়াটোতো লৈছেই, আৰু তেনেকৈ ঢোল, খোল, তাবলা, লোকগীত এইবিলাকতো কোৰ্চ হিচাপে এডিশ্যন মানে আমাৰ যিখিনি ট্ৰেডিশ্যনেল ফ'ক ছং এণ্ড ফ'ক ডেন্সেছ বা নৃত্য আছে, সেইখিনি কেনেদৰে আগুৱাই ল'ব? সেইখিনিতো এতিয়া যিখিনি নীতি নিয়ম আছে, গুৰুজনাই যেনেকৈ কৰিছিলে, তাৰ কোনো হিন্দেৰি নোহোৱাকৈ অৰিজিন যিটো আছে, সেইটোৱে আমি আগবঢ়াই নিব বিচাৰিছোঁ। এই ক্ষেত্ৰত বৰগীতৰ ক্ষেত্ৰত আমি কিন্তু ইয়াৰ স্বৰলিপি পাওঁ, বা সেই ক্ষেত্ৰত শিকিবলৈ সুবিধা। থলুৱা যিখিনি লোকসংগীত আছে, সেইখিনি কিন্তু তেনেকুৱা স্বৰলিপি বিশেষকৈ পোৱা নাযায়। তেনে ক্ষেত্ৰত কি ব্যৱস্থা কৰা? স্বৰলিপিটো কথাটো হৈছে, স্বৰলিপিটো বনোৱা বস্তুহে। মই এটা গান লিখিলোঁ, সুৰ দিলোঁ, তাৰ স্বৰলিপি বনাই পেলাব পাৰোঁ। থলুৱা লোকসংগীতৰ যদি কোনোবাই স্বৰলিপি বনাব পাৰে। মোৰ এজন বন্ধু আছে, তেওঁতো কিবা ভাগৱতখনেই কিবা স্বৰলিপি বনাই আছে। ভাগৱতখন যে পঢ়ে, স্বৰলিপি বনাই আছে। গৱেষণা পৰিষদৰ এই ক্ষেত্ৰবিলাকত গুৰুত্ব আৰোপ হ'ব। এইবিলাক গৱেষণা কৰিব। আমাৰতো গৱেষক, আমাক যদি কোনোবাই কয় এইটো বিষয়ত গৱেষণা কৰিব বিচাৰে, সত্ৰীয়া বিশেষকৈ, তেতিয়া আমি তেওঁক যিমান কৰিব লাগে আমি কৰিম। তেওঁ যি তথ্য পাতি লাগে, আৰু তেওঁ কেনেকুৱা ধৰণে এইটো কৰিব বিচাৰে, কি কথা আমি চাম। আৰু আমাৰ লগত যিটো ইউনিভাৰ্চিটি আছে, সেই ইউনিভাৰ্চিটিৰ যোগেদি তেওঁ এইটো কৰিব পাৰিব। আমি পেট্ৰনাইজ কৰিম নিশ্চয়কৈ। তো এই ক্ষেত্ৰত এটা সুন্দৰ সুবিধা হ'ব। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদে এই ক্ষেত্ৰত গৱেষণাৰ ক্ষেত্ৰত যদি কোনোবা ইচ্ছুক হয়, বিশেষকৈ সত্ৰীয়া সংগীতৰ ক্ষেত্ৰত অথবা থলুৱা লোকসংগীতৰ ক্ষেত্ৰত, সেইখিনি ক্ষেত্ৰত যোগাযোগ কৰিব পাৰিব। আৰু যোগাযোগৰ কাৰণে ইতিমধ্যে আমাৰ সম্পাদক মোৰ লগতে আছে, তেখেত নীলমণি বৰা, আৰু তেখেতেই সত্ৰীয়া সংস্কৃতি গৱেষণা পৰিষদৰ সম্পাদকৰ দৰে ভূমিকা পালন কৰিছে। আৰু আমাৰ এগৰাকী দক্ষ সচিব আছে, শ্ৰী পংকজ শইকীয়া, আৰু দক্ষ সভাপতি আছে শ্ৰী মনো বৰুৱা। আৰু সকলোৱে মিলি এটা সুন্দৰ প্ৰয়াস কৰিছে যেন গুৰুজনৰ সংস্কৃতিয়ে অসমীয়াক জীয়াই ৰাখিব পৰাৰ যিটো ব্যৱস্থা, সেয়া যেন আমি আগবঢ়াই নিব পাৰোঁ। আপোনাৰ সৈতে কথা পাতোতে এগৰাকী বিশেষ মনীষীৰ কথা ওলাইছে, সেয়া হৈছে মঘাই ওজা। যিহেতুকে আমি যি ওচৰতে আছো, যোৰহাটত বহি আছো, মঘাই ওজা ক্ষেত্ৰতে আছো বুলি ক'লে ভুল কোৱা নহ'ব। মঘাই ওজা সম্পৰ্কে বহুত মানুহে জানে যদিও, যিসকল সংগীতৰ লগত জড়িত তেওঁলোকে জানে, কিন্তু বহুত বিশেষ ব্যক্তি আছে হয়তো নাজানে। তেখেতসকলৰ কাৰণে মঘাই ওজা সম্পৰ্কে যদি এটা ধাৰণা দিয়ে। মঘাই ওজা
কথা কোনোবাই নাজানে বুলি ক'লে অসমীয়া জাতিটোকে চিনি নোপোৱা এজন মানুহ হ'ব লাগিব, কাৰণ বেংগলতো মঘাইজাক ভালকে জানে। আৰু আপুনি বেংগলৰ পুৰণা মানুহক যদি ক'ৰবাত গৈ কলকাতাত গৈ সোধে তেতিয়া মঘাইজাক চিনি পাই নাই। এতিয়া অসমৰ মানুহে নজনা বুলি কোৱাটো মঘাইজাৰ বিষয়ে মঘাইজাৰ বিশ্ববিখ্যাত এজন ঢুলীয়া ওজা। মানে ঢোল শিল্পটোক লৈ ইমান বিশ্ববিখ্যাত সেই 50 চন 60 চনৰ সেই সময়ছোৱাত। কথা হ'ল কি অসমত দ্বিতীয় হোৱা নাই এতিয়ালৈকে, মানে সেইটো বৰ ডাঙৰ কথা আছিলে মানে। আৰু তেওঁ যিটো গণনাট্য সংঘৰ লগত জড়িত এজন ব্যক্তি, এতিয়া গণনাট্য সংঘৰ উপসভাপতি আছিলে যেতিয়া বিষ্ণুৰাভা সভাপতি, কিন্তু একদম অনাখৰি এজন মানে LP স্কুল 2-3 শ্ৰেণী পঢ়া এজন ব্যক্তি আছিলে। কিন্তু তেওঁৰ কণ্ঠ আৰু তেওঁৰ ঢোলৰ যিটো বাজনা সেইটো পৃথিৱী বিখ্যাত। তেওঁক এতিয়ালৈকে কোনেও ডিফিট কৰিব পৰা নাই। পৃথিৱী বিখ্যাত ঢোলৰ মঘাই ওজা। তেওঁ ঢোলৰ যাদুকৰ বুলি কয়। আৰু সেই সময়ত তেওঁ গণশিল্পী উপাধি দিছে হেমাংগ বিশ্বাস, বিষ্ণুৰাভা, আৰু তেওঁ ভূপেন হাজৰিকাৰ যিমানবিলাক বিহু আছে সকলোবিলাকত তেওঁ ঢোল গায়। বিহুৰ জনপ্ৰিয়তা মঘাই ওজাৰ ঢোলৰ ৰগৰ চাপৰৰ পৰাই। সেইটোতো বহুত আৰু মঘাই ওজাৰ ঢোল বিহু এই কথাটো মানে আমি সৰুৰ পৰা আৰু শুনা কথা। আৰু এতিয়াও মানে মঘাই ওজাৰ কলাক্ষেত্ৰত যদি বিহু নহয় ঢোল নাবাজে আমাৰ গোটেই সাংবাদিকসকলে আহি একদম আপত্তি কৰে যে মঘাই ওজাৰ কলাক্ষেত্ৰত ঢোল বজা নাই বিহুত। গতিকে আমি মঘাই ওজাত একদম বাধ্য, আমি পাতোৱে বিহু। আৰু বিহুত আমি পৰম্পৰা আৰু এইটো মানে এটা মানে আৰু ঢুলীয়া সন্মিলন পাতো, ঢুলীয়া ওজাসকলক সন্মিলন কৰাও, তেনেকুৱা ঢুলীয়া ওজাৰ কম্পিটিশ্যন পাতো, এইবিলাক চলে আমাৰ। গতিকে মঘাই ওজাৰ কথা মানে আটাইতকৈ ভাল লগা কথা যে আমাৰ গাঁৱৰ এখন তেখেত পুৰুধা ব্যক্তি, মনীষীয়ে হয়। অসমৰ যিমানবিলাক শিল্পী আছে ডাঙৰ ডাঙৰ সকলোৱে মানে মঘাই ওজাক লৈ গীত গাইছে। ভূপেন হাজৰিকাটো আছেই, খগেন মহন্তদেৱ, লোকনাথ গোস্বামীদেৱেতো সেইটো নিজেও বিখ্যাত হ'ল, মঘাই ওজাও বিখ্যাত হ'ল। তাৰপৰা আৰু বিভিন্ন শিল্পীয়ে ভূপেন হাজৰিকাকে ধৰি মানে বিভিন্ন শিল্পীয়ে গাইছে। আৰু শেহতীয়া আজি 2 বছৰ আগত ভূপেন হাজৰিকাই মঘাই ওজাৰ মৃত্যুত দুখত লিখা এটা গীত বাণীবদ্ধ কৰা নহ'লে, গীতটো কিতাপখনত আমি পালো, মানে সুৰ কৰিছিল নাই নাজানো, কিন্তু আমি সেই গীতটো এজন মানুহৰ সৈতে, বিশিষ্ট শিল্পী নাৰায়ণমণি শইকীয়া বুলি, তেখেত নগাঁৱৰ হয় শিল্পী, তেওঁ হতুৱাই গীতটো সুৰ কৰাই সংগীত কৰাই আমি গীতটো আমি বনালো আৰু ৰাইজৰ মাজত এৰি দিলো। সেইটো আমি এনেধৰণৰ সৃষ্টিৰাজি বিলাকে আমাৰ সমাজখনত এটা ইতিবাচক প্ৰভাৱ পেলায়। আৰু আজি আমি যিটো বিষয়ৰ ওপৰত কথা পাতিছো, কথাখিনি যদি আপোনালোকক কৰবাত উপকৃত কৰে আমি ধন্য হ'ম। আৰু আমি বিচাৰো মানৱ জীৱন কেৱল নিজক লৈ ব্যস্ত নহয়, নিজৰ জীৱন পৰিয়ালৰ উপৰিও সামাজিক দায়বদ্ধতাৰে কিছুমান কাম কৰাটো আমাৰ যিহেতুকে অসম ভূমি, সাহিত্য, ভাষা, শিল্প, কলা, সমাজ, সংস্কৃতি মহামনীষীসকলে দি যোৱা প্ৰতিটো পথক অনুসৰণ কৰিলে আমি ধন্য হৈ পৰো। ইয়াৰ আৰু দ্বিতীয়ভাৱে আমি নতুনকৈ সৃষ্টি কৰিব লগা ইয়াত কিবা আছে বুলিও আমি নাভাবো। সেইখিনিকে যদি আমি কথন মথন ৰথন ৰোমন্থন কৰো, ইয়াৰ পৰা আমি আগবাঢ়িব পাৰো। নতুন সমাজখনক আপুনি কি ৰূপত চাব বিচাৰিব? নতুন সমাজখনক মানে যি ৰূপত চাব বিচাৰো, তেতিয়াও ভাবো যে সমাজখনে এই চাব বিচৰা ৰূপটো জানো এটা বাস্তৱ ৰূপ দিব পাৰিব। মনতে ভাবি থাকো যে সমাজখন আমি যেনেকে শৈশৱটো পাৰ কৰিছিলো, মানে এতিয়া দেখোন মোৰ যে পকা গাঁৱে ভূঞে পকীকৰণ হ'ল ৰাস্তাবোৰ, আমি সেই শিলগুটি দিয়া ৰাস্তাবিলাক, কেঁচা ৰাস্তাবিলাকত চাইকেল চলাই আৰু লগত এখন ডবলকৈ উঠাই লৈ আমি ঘূৰো, লিক ৰাস্তাটো যে এতিয়া দেখোন মোৰ সেইটো দিগলৈহে ঘূৰি যাবলৈ মন যায়। এতিয়া ভাবো যে এতিয়া গোটেই গাঁওখনো পচন্দ গৰম, কাৰণ ৰাস্তাটো পকা হৈ গ'ল। তাৰ যদি বাষ্পটো গৈছে, তাৰ কাৰণে বৰষুণ কমি গৈছে, গতিকে এইবিলাক বহুত কথা হৈছে। সেইকাৰণে এতিয়া কৈছে য'ত বৰষুণ নহয়, ৰাজস্থানত তাত বৰষুণ হয় খেতিৰ দিনত, আৰু অসমত বৰষুণ নহয়, সেইটো ওলোটা হৈ গৈছে। এতিয়া প্ৰকৃতিয়ে এটা বেলেগ ধৰণৰ ৰূপ লৈছে। তাৰ মাজত সেইখিনি নিয়ন্ত্ৰণত ৰাখিবলৈ বিশেষকৈ নতুন প্ৰজন্মই বহুত কৰিবলগীয়া আছে। আৰু মোৰ এটা কথা সদায় দুখ লাগি থাকে
যে মোৰ পৈতৃক সম্পত্তি 1 বিঘা মাটি আছে, মই খেতি কৰিবলৈ টান পাই মই ৰাজস্থানত ক'ৰবাত হায়দৰাবাদত ক'ৰবাত চেন্নাইত কাম কৰিবলৈ যাওঁ। 10,000 পইচা বিনিময়ত। আৰু মই নিজে দেখিছোঁ সেইবিলাক যাওঁতে আপুনি চেন্নাইত দেখিব কোনোবা হোটেলত যাব অসমীয়া ল'ৰা, হায়দৰাবাদত যাব অসমীয়া ল'ৰা, মুম্বাইত যাব অসমীয়া ল'ৰা। অসমত কৰ্মসংস্থাপন নাই। অসমত সংস্থাপন মানে মই দেখিছোঁ যে মই কিছুমান খবৰ লওঁ। এবাৰ মোৰ লগতে আহিলে তেওঁ ঘৰত খেতি মাটি আছে, মই নগাঁৱতে ক'লে আমাৰ ঘৰত সোমাই যাব আহক। মই সোমাই গ'লোঁ, তেওঁ মাক দেউতাকৰ লগত কথা পাতিলোঁ, ঘৰ দুৱাৰ ভালেই বাৰু, তেওঁলোকৰ খেতি মাটি আছে, খেতি বাতি নকৰে। বহুতৰ মুখত মই শুনিছোঁ অসমত হেনো টকা উৰি থাকে। নাই, সেইটো এটা বেলেগ ধৰণৰ কথা। তাৰমানে টকা উৰি থাকে মানে হয়, অসমত টকা উৰি থাকে নহয়, অসমত টকা উৰাব পৰা বহুত পৰিৱেশ আছে। আমি কিন্তু সেইবিলাক অসমীয়া মানুহে ব্যৱহাৰ কৰিব পৰা নাই। বাহিৰৰ পৰাতো বহুতখিনি মানুহ আহি ট্ৰেইন ষ্টেচনত, প্লেটফৰ্মত অথবা নাই, অসমীয়া মানুহে এইবিলাক নকৰে নহয়। তেখেতসকলেতো ভৰি পৰিছে। অসমীয়া মানুহে খেতি বাতি কৰি কাম বন কৰিলেহেঁতেন, স্বনিৰ্ভৰশীল হোৱাৰ এটা যদি চৰিত্ৰ স্বভাৱ অসমৰ থাকিলেহেঁতেন, তেতিয়া এই মিয়াবিলাক অসমলৈ নাহিলেহেঁতেন। বাহিৰৰ পৰা বিলাকো নাহিলেহেঁতেন। আপুনি মুম্বাইত যাব, আপুনি মুম্বাই দেখোন এখন হস্পিটেলত যায়, চেন্নাই যদি এখন ডাঙৰ হস্পিটেলত যায়, তাত দেখিব যে তাত ডক্টৰজনো চাউথ ইণ্ডিয়ান, চেন্নাই তামিল মানুহ, আৰু চুইপাৰজনো তামিল মানুহ। আমি ইয়াততো সেইটো নহয়। আমাক চুইপাৰৰ অভাৱত নাৰ্ছিং হোম বন্ধ হৈ যায়। চুইপাৰক ভৰিত ধৰি পেলাই নাৰ্ছিং হোম চলাবলগীয়া হয়, চুইপাৰক ভৰিত ধৰি ডাঙৰ হোটেল চলাবলগীয়া হয়, চুইপাৰে ষ্ট্ৰাইক কৰিলে হোটেল বন্ধ হৈ যায়। গতিকে সেইবিলাক দাদাগিৰি, সেইবিলাক মানুহৰ আমাৰ ওপৰত চলি থাকে। আমি ডিপেণ্ডেণ্ট কোনো বিজনেছ কৰিব নোৱাৰোঁ। নে কৰিব পৰা ইচ্ছা আছে কিন্তু নকৰোঁ। নহয়, ইচ্ছা তাৰমানে ঘটনা আমাৰ পৰিৱেশটোৱে বেলেগতো। আমি এতিয়া মোৰ এটুকুৰা মাটি আছে, মই তাত একো কৰিব পৰা নাই, কিন্তু বেলেগ এজন মানুহে, বাহিৰাগত মানুহে যদি মাটিকণ বিচাৰে, পইচাটো বিনিময়ত মাটিকণ দি দিলোঁ বা ভাড়া দি দিলোঁ। সহজতে প্ৰবৃত্তি, সহজতে কৰি গোটেই নহ'লেতো ইমান আৰু গোটেই অসমখন এতিয়া বিজনেছমেন বুলি ক'লে অসমীয়া কিমান আছে নাই বুলিব পাৰি। এইবিলাক কথা মানে অৰিজিনেলি বহুত ভুল হৈ গ'ল অসমীয়া জাতিৰ। অসমীয়া জাতিয়ে এই কথাবিলাক শুধৰাব পাৰিবনে? নাই, নোৱাৰে। মই নাভাবোঁ পাৰিব বুলি। কাৰণ ঘটনা হৈছিলে, মোৰ এই ঘৰৰ এলেকাটো ইমান খেতি মাটি আছিলে, গোটেই খেতি মাটি মেইন ৰাস্তা কিনাৰৰ খেতি মাটিবোৰ চব ব্যৱসায়িক অসমীয়া ব্যৱসায়িক বিক্ৰী কৰি দিলে। জেগাটুকু এতিয়া মানে এয়াৰ পাছ নোহোৱা হ'ল, তেনেকুৱা হৈ গ'ল। ডাঙৰ ডাঙৰ বিল্ডিং বনাই দিলে, শূন্যলৈকে এইবিলাক খেতি মাটি আছিলে। অলপ টকা পালে নিজৰ ঘৰখন পকা কৰি ল'লে, পইচাকেইটা থকালৈকে চলিল, তাৰপিছত আকৌ কি হৈ যায় আৰু এইটো চবেই জনা কথা। তেনেধৰণে গুচি গৈছে। প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ আজিৰ অতিথি শ্ৰী নীলমণি বৰা। তেখেতৰ জীৱনৰ ঘাত প্ৰতিঘাত সংঘাতৰ মাজত পোৱা উপলব্ধি অনুভৱৰে লেচৰি বটলি আজি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ মই, যতীন্দ্ৰনাথ কৃষ্ণ দাসে। এই কথাবিলাকৰ প্ৰতিটো দিশক আমি চিন্তা কৰিব লাগিব, আমি ভাবিব লাগিব, আৰু কেনেদৰে আমি নিজেই স্বনিৰ্ভৰশীল হৈ আৰু দুজনক স্বনিৰ্ভৰশীল কৰিব পাৰোঁ, তাৰ কাৰণে কৰ্মসূচী গ্ৰহণ কৰিব লাগিব। চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰাতকৈ আমি চাকৰি সৃষ্টি কৰোঁ, যেন আমাৰ ঘৰৰেই কোনোবা যুৱ প্ৰজন্ম নিবনুৱাই সংস্থাপন লাভ কৰে আৰু তেখেতে নিজে চলি ঘৰখনক সুস্থ সুন্দৰভাৱে চলাই নিব পাৰে। ঘৰবোৰ কংক্ৰিটৰ হওক, ৰাস্তাবোৰ কংক্ৰিটৰ হওক, মনবোৰ কংক্ৰিটৰ নকৰিব। মাটিৰ পৰশৰ, মাটিৰ স্পৰ্শ সুখ, মাটিৰ গোন্ধক নাপাহৰিব। সোণালী শস্যৰ ঘৰ চপোৱাৰ যি আনন্দ, তাৰ পৰা আঘোণৰ সোণালী ধানৰ মুঠি বান্ধি সপোন মূৰত দাঙি ঘৰৰ চোতাল আৰু গৰুৰে মৰণা মাৰি জাৰি জোকাৰি ভঁৰালত তোলালৈকে এই যি কৃষকৰ আনন্দ, এই যি কৃষিজীৱী মানুহৰ এটা প্ৰধানতম উৎসৱ, গৰুৰে মৰণা মাৰি জীৱনৰ অলংকাৰক সজাবলৈ এই কথাবোৰ যেন আমি পাহৰি নাযাওঁ, এই কথাবোৰক যেন আমি ধৰি ৰাখিব পাৰোঁ। কৰবাত পকী ঘৰৰ হতে হতে যদি খেৰৰ ঘৰ এটাও ৰাখোঁ, মাটিৰে মজিয়াখন ৰাখোঁ,
কেতিয়াবা যদি আমি তাত অলপমান প্ৰৱেশ কৰি চাওঁ, মই বিশ্বাস কৰোঁ পকা ঘৰত, টাইলছ লগা ঘৰত বহি যিখিনি সুখ আৰু জীৱনৰ সুখময় মাদকতা পাম তাতকৈ বেছি লাভ কৰিম। গতিকে সেই পৰিৱেশটোলৈ যেন আমি আকৌ এখেতে কোৱাৰ দৰে শৈশৱৰ একা বেকা পথেৰে সৰু লিক ৰাস্তা এটা দি চাইকেলখন অকলে যোৱাৰ লগতে আৰু এজনক ডাবল লৈ চলাই যোৱাৰ আনন্দটো আজি হয়তো আমাৰ প্ৰজন্মই অনুভৱ কৰিব নোৱাৰিব, বঞ্চিত হ'ল। মোবাইলে আমাৰ ল'ৰা ছোৱালীক বিশেষকৈ কোভিড পেণ্ডামিক টাইমৰ পৰাই মোবাইল হাতত তুলি দিয়া হ'ল। এতিয়া যেন মোবাইল তেওঁলোকৰ এটা অংগাংগী বস্তু হৈ পৰিল। তেওঁলোকে এতিয়া মোবাইল নহ'লে চলিব নোৱাৰা অৱস্থাৰ দৰে পৰিৱেশ আহিছে। সেই মোবাইলটো আমি কোৱা নাই আমি ডিজিটেল এৰিয়াত আছোঁ, ইয়াক আমি লৈ ইয়াৰ নিয়ম শৃংখলাৰ মাজত তাৰ পৰা সৃষ্টিশীলতা গ্ৰহণ কৰি আমি আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকক লৈ আগবাঢ়িব লাগিব। সেইটো এটা ভাল দিশ। তাৰ পৰিৱৰ্তে জীৱন কিমানেই গঢ়িব পাৰিছে সেই টেকনলজিৰ যোগেদি সেইটো কিন্তু এটা চিন্তনীয় প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ প্ৰত্যেকে বিচাৰিব যে মোবাইলটোৱে আমাক কি দিছে, কিমানখিনি দিছে, মই কিমানখিনি ল'বলৈ সক্ষম হৈছোঁ আৰু অনাগত দিনত ই আমাক কেনেদৰে উপকৃত কৰিব। যদিহে ই পজিটিভ দিশটোক আমি আগবঢ়াই ল'ব পাৰোঁ তেনেহ'লে আমি ভাবোঁ মোবাইলেও আমাৰ জীৱন কৰিব পাৰে, যিহেতুকে আমি এটা ডিজিটেল এৰাত বসতি কৰিছোঁ। আজি এই কথাবিলাকেই বৰ চিন্তনীয় কথা আৰু এখেতে যিহেতুকে সংবাদ জগতৰ লগত জড়িত হৈ বিভিন্ন দিশত বিভিন্ন সময়ত বিভিন্ন প্ৰশ্নৰ মুখামুখি হৈ সমাজৰ বাস্তৱৰ ৰুৰতাখিনিক কঠোৰতাখিনিক যিখিনি উপস্থাপন নকৰিলেই সমাজে হয়তো ইয়াৰ সদুত্তৰ নাপাব, এটা ন্যায় নাপাব। এই কথাবিলাকক নিৰ্ভীক কণ্ঠে নিজৰ কলমৰে চিন্তা শক্তিৰে প্ৰচাৰ প্ৰসাৰ কৰিবলৈ যত্ন কৰিছে আৰু সেই কথাই যিহেতুকে সাংবাদিকতাত কলমৰ জোৰ অস্ত্ৰতকৈ কলম হেনো চোকা, এই চোকা কলমবিধক চোকা হৈ থাকিব দিয়ক। সঁচা কথাবোৰ দৃঢ়তা আৰু সাহসেৰে লিখক। কোনোবাই আপোনাৰ জীৱনলৈ ভাবুকি নমাই আনিলেও সঁচা কথাৰ মৰণ কাহানিও ঘটা নাই আৰু কাহানিও নঘটে। সত্যক আমি স্বীকাৰ কৰোঁ, সত্যৰ অৰ্থে প্ৰাণ যদি যায় যাবলৈ দিওঁ, কিন্তু প্ৰাণৰ বিনিময়ত সত্যক কদাপিও নেৰো। এই সংকল্প লৈ আমি জীৱনত আগবাঢ়ো, নিশ্চয়কৈ আমি সফল হ'ম। ভিডিঅ'টো বেছি দীঘল নকৰিম। সকলোৰে শেষত আজিৰ সময়লৈকে নীলমণি বৰা নিজক আৰু পৰিয়ালক আৰু সমাজ ব্যৱস্থাক লৈ কিমানখিনি সুখী? মই মানে কথাটো এনেকুৱা, সুখৰ কথাটো সুখ বুলি ভাবিলে সুখ, দুখ বুলি ভাবিলে দুখ। তথাপিও কিছু কথাই মানে নিজক কিছু কথাই সুখ দিয়ে, কিছু কিছু কথাই দুখ দিয়ে। সিমান চববোৰ কথা ক্লেৰিফাই কৰিবলৈ অকণমান দিগদাৰ হয়, কিন্তু কোন মুহূৰ্তত কেতিয়াবা এটা দুখৰ ডাৱৰ আহে আৰু কোন মুহূৰ্তত এটা সুখৰ চেঙা ৰ'দ আহে, সেই কথাটো মানে সময়ৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে। মই যদি ক'বলৈ যাওঁ মোৰ পৰিয়ালক লৈ মই সুখী। আৰু সাংবাদিকতাটো তাৰমানে মই শেহতীয়াকৈ প্ৰায় 10 বছৰমান মই এটা ভাল বৃত্তি হিচাপে পালোঁ। তাৰ আগলৈকেতো আমি ছপা আখৰত মানে আমাৰ হাতৰ আখৰকেইটা ছপা হৈ যায়, মনৰ যিটো আনন্দ সেই আনন্দৰেই আমি মানে আৰম্ভ কৰিছিলোঁতো। নিশ্চয়কৈ কিন্তু শেহতীয়াকৈ 10 বছৰমানৰ পৰা সাংবাদিকতাটো এটা বৃত্তি হিচাপে সম্পূৰ্ণৰূপে এতিয়া বৃত্তি হিচাপে মানে কৰিব পাৰিলোঁ। সেইটো কাৰণে মোৰ পৰিয়াল, মোৰ সমাজ সকলোৰ লগত মই এটা আৰু সুখী হিচাপে মানে থাকিবলৈ এটা মানে সুবিধা পালোঁ। ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা এনেকৈ চলি যাব, মানে ভৱিষ্যত পৰিকল্পনা আছে কিছু, কিন্তু যে বাস্তৱ কৰিব পাৰিম সেই কনফিডেন্সটো নোহোৱা হৈছে লাহে লাহে সমাজৰ ব্যৱস্থা দেখি। মানে হ'ল কি কিবা এটা নতুন প্ৰজন্মৰ কাৰণে যদি কৰাৰ চিন্তা কৰোঁ, দেখিছোঁ কিবা কথা পাতিলে লগতে আকৌ নিগেটিভ এটা আহি যায়, নাই সেইটো নহ'ব। সেইকাৰণে পৰিকল্পনা কৰোঁতে সেই লগত নিগেটিভটো আহি যায়। নিগেটিভটো এনেকুৱা ধৰণে আহে, তাক মানে পজিটিভ কৰা বহুত ডাঙৰ কথা। তাৰমানে ধৰক এনেকুৱা চেলেঞ্জ এনেকুৱা কথা হৈ গৈছে যে কাৰোবাক লৈ যদি কিবা এটা কৰোঁ, দেখিব তেওঁলোকৰ সেই ভিতৰুৱা অঞ্চলটোত যদি যাওঁ, তাতো দেখোঁ যেন ড্ৰাগছৰ প্ৰচলন তাতো হৈছে। যুৱ প্ৰজন্মৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। গতিকে একেবাৰে ভিতৰুৱা জেগাত গৈ যদি কিবা এটা চিন্তা কৰোঁ, দেখোঁ তাতো তিনিআলি চাৰিআলিত ড্ৰাগছ খাই বুলি
ওলায়, তাৰো ঘুমটি দোকানত ড্ৰাগছৰ পেকেট পায় বুলি ওলায়। সেইটো এটা বৰ ডাঙৰ সমস্যা হৈছে। সেইবিলাকক লৈ পৰিকল্পনা ক'ত, নতুন প্ৰজন্ম বা নতুন সমাজখনক লৈয়ে পৰিকল্পনাটো কৰিব লাগিব। গতিকে সেইবিলাক কথা আহি যায়। আৰু বহুত কথা আছে, এইবিলাক কথাৰ কাৰণে আৰু কিছুমানে আজিকালি সকলো কথা ক'বলৈ বেয়া, ইমান মুকলিকে কিছু কথা মানে মুকলিকৈ কথাটো মুকলি আছে যে আমি বয়োজ্যেষ্ঠজনক সন্মান কৰোঁ। বয়োজ্যেষ্ঠজনৰ আগত আমি যিটো কথা নক'বলগীয়া কথা, সেইটো আমি আজিকালি মুকলিকে কওঁ, কৈ দিয়া যায়। কোনোবাই সেইটো শিকালে এনেকে ক'বলৈ যে এইটো কৈ দিব পাৰি। সেইবিলাক আমি অশ্লীল বুলি কওঁ, সেইবিলাক শ্লীল হৈ গৈছে। সেইটো এটা ডাঙৰ চিন্তাৰ কথা। গতিকে সেই কথাবিলাক লৈ আমাৰ এটা সমস্যা হৈছে। আদিনা মই এতিয়া বয়স প্ৰায় 55 বছৰ বয়সত, এটা সৰু ল'ৰা 20 বছৰ সৰু ল'ৰা এটাই মোক তই বুলি কৈ দিবলৈ কোনো কথা চিন্তা নকৰে। মোতকৈ 2 বছৰ ডাঙৰজনকো মই এতিয়ালৈকে ক'ব পাৰো তই বুলি ক'ব পাৰো বা তুমি বুলি ক'ব পাৰো, মানসিকতা মানে তই বুলি কোৱাটো বহুত কথা আছে, সেইটো মই ডাঙৰ কথা বুলি নাভাবো। কিন্তু মোৰ সন্মুখতে চকুৰ আগতে মোতকৈ 20 বছৰ সৰু ল'ৰা ছোৱালী কিছুমান কাণ্ড কাৰখানা দেখি ভৱিষ্যতৰ মানে পৰিকল্পনা বেলেগ কৰিবলৈ মন নাই। এই থকাৰ দিনকেইটা এনেকেই থাকি পাৰিলেই আৰু এই যিটো অন্ধকাৰচ্ছন্ন দিশ, আমি মানে সাংবাদিক মানুহবিলাকৰ সদায় আগত নিগেটিভটো থাকে। অন্ধকাৰচ্ছন্নটো বেছি দেখো পোহৰতকে। মনটোৱে সুদুৱাই থাকে নে ক'ত বেয়া কামটো হৈছে। কোনোবাই ভাল কাম এটা কৰিলেও চাওঁ যে বাহিৰত ভাল কাম, ভিতৰিটো কিমান বেয়া কাম, সেইবিলাক আমাৰ মনত আহি যায়। সেইটো আমাৰ এটা মানসিক অশান্তিৰ মূল কাৰণ। এতিয়া শেহতীয়াকে যিটো পৰিৱেশ পৰিস্থিতি দেখিছো অসমত, তাততো নতুন প্ৰজন্মটো উঠি ভাহি গৈছে। সাংবাদিকতাৰ এই ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন কৰিব লগা আছে বুলি আপুনি ভাবে? না, আছে পৰিৱৰ্তন কৰিবলগীয়া আছে, আমি চেষ্টাই কৰোঁ। কিন্তু সমস্যা হৈছে কি, আজিকালি মানে আধুনিকতাটো ইমান বেছি মেকানিকেল হৈ গৈছে, তাত আৰু পৰিৱৰ্তনটো মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে, সেইটো এটা ডাঙৰ কথা হৈছে। মানে কি পৰিৱৰ্তন বিচাৰিম আমি, যিটো মানে বিচাৰো সেইটো ভাবিব নোৱাৰা কথা। শেহতীয়া পৰিস্থিতিটো অসমৰ, একদম শেহতীয়া যিটো পৰিস্থিতি হৈছে, সেইটো সাংঘাতিক কথা। আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো এইখিনি সময় দিয়াৰ কাৰণে। বৰ মূল্যৱান সময়, মূল্যৱান অনুভৱ আপুনি আমাৰ দৰ্শকৰ লগত বিনিময় কৰিলে। আমি আশা কৰোঁ প্ৰিয় দৰ্শকসকল, আজিৰ অতিথি নীলমণি বৰাদেৱৰ কথাই আপোনালোকক নিশ্চয়কৈ উপকৃত কৰিব। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি, পদে পদে খাবা উজুতি। মই কম, উজুতি খোৱাৰ ভয়ত আমি কথাবোৰ ভাবিবলৈ এৰিব নালাগিব, ভবা কথাবোৰ কৰিবলৈ এৰিব নালাগিব, আৰু কৰিবলৈ যোৱা পথত বাধাৰ মুখামুখি হলেও তাতে থমকি ৰব নালাগিব। হাজাৰ বাধাকো নেওচি যি কৰ্ম সংকল্প লৈ আগবাঢ়িছো, ইয়াক পৰিপূৰ্ণতা প্ৰদান কৰাটোৱেই জীৱনৰ সংকল্প হওক, তাকেই কামনা কৰিছো। সুস্থ থাকক, কুশলে থাকক, মংগলে থাকক। চাই থাকিব জেএনকে নিউজৰ আন এটি খণ্ড ব্যক্তিত্বৰ চিনাকিলৈ। খুব শীঘ্ৰেই আহি আছো ব্যক্তিত্বৰ চিনাকিত আন এগৰাকী বিশেষ অতিথিক লৈ। ধন্যবাদ।